আনিছিলো আপোনালোকে গভৰ্ণৰ স্পিচৰ ওপৰত বুলি কৈছে অসমৰ ছাৰ সংবিধানৰ বিৰুদ্ধে আপোনালোকে তেখেতে গভৰ্ণৰ স্পিচৰ ওপৰত তেখেতে কৈছে বুলি কৈছে সমাজে অসমীয়া জাতিৰ তেখেতে পদত্যাগ কৰিব লাগে স্পিচৰ ওপৰত কৈছে বুলি কৈছে नफरत की राजनीति नहीं चलेगा असम में আৰু সেই नफरत की राजनीति नहीं चलेगा मोदी जी का स्लोगन আপোনালোকে প্ৰপাৰ ৱেট ভুলটো নিজে কৰিছে हरियाणा तो ভুল নাজানে माननीय अध्यक्ष আপোনালোকে জানা উচিত योग्यता खो चुके हैं প্ৰপাৰ ৱেট माननीय বিধানসভা হয় আপোনালোকৰ কথা মতে নহয় ইয়াত ৰুল আছে ৰুল মতে करना चाहिए আপোনালোকৰ करना चाहिए ৰুলৰ মতে যাব লাগিব अधिकार নাই প্লিজ সিট ডাউন স্টেটমেন্ট কিয় নিদিয়ে প্লিজ সিট ডাউন প্লিজ সিট ডাউন তেখেতৰ কিয় বিদ্বেষ তেখেতে আমাৰ আপোনালোকে প্ৰপাৰ ৱেট কাম কেনেকে আমি কৰিব বিবেচনা কৰিম মাননীয় এইটো আজি টাৰ্ণ ডাউন কৰা হৈছে আজি ইয়াৰ ওপৰত আপোনালোকক সুযোগ দিয়া নহ'ব প্ৰচিডিউৰ আপুনি যিটো একিউজ কৰিছে ভাইলেশন কৰিছে তেওঁ ভাইলেশনটো আপোনালোকে আনিব পৰা নাই তেওঁ পদত You failed to bring that motion. You failed to bring that motion. কৰিব লাগিব এই কাৰণে আহিব নাজানে তেখেতে ৰুলটো জানিব ৰুল পঢ়ি লওক কৰিছে ৰুলটো পঢ়ক ৰুল পঢ়ক ৰুল পঢ়ি পেলাই ভাইলেশন কৰিছে নাই ছাৰ তেখেতে Try to read this rule. স্লোগান আছিল Try to read. ৰুলৰ মতে যাব হাউচ আপোনালোকৰ মতে মোৰ মতে নহয় কনস্টিটিউশন I cannot run the house আমি আনিছো according to your wish or my wish. রিসেন্ট আপোনালোকে ৰুলৰ মতে আনক আপোনাৰ পৰা এটা কথা আমি চিন্তা কৰিম প্লিজ চিট ডাউন তেনেকে নহয় Matter is very sensitive. আপুনি জবাব দিয়ক আমি বহুত সেনসিটিভ মেটাৰ গভৰ্ণৰ নামত লোৱা শপত ভংগ কৰিছে অথচ অৰ্থাৎ তেওঁ মন্ত্ৰী হৈ থকাৰ যোগ্যতা হেৰুৱাইছে মাননীয় সদস্য তেখেতৰ ৰিজগনেশ্যন you should understand ডিউটি আপুনি বুজিব yes it is my duty I am telling that my duties I am delivering my duties you cannot say like that আপোনালোকে প্ৰপাৰ ৱেট আনিব we will শপত ভংগ কৰে consider it শপত ভংগ তেনেকে নহয় নামত লোৱা এইটো গভৰ্ণৰ স্পিচৰ ওপৰত নাই আপোনালোকে প্লিজ sit down house শপত ভংগ please sit down আপুনি কিয় নিয়ম Please sit down. থাকে আপোনালোকে ভুলটো কৰিব নাই বাচ্চাৰ নিচিনা কিয় কৰে ৰুলটো নাজানিলে শিকিলে He has violated the rule. ৰুলৰ মতে আনক আমি ইয়াত বাধ্য দিবলৈ কাৰণে আপোনালোকক আপোনালোকে ৰুল আনক এইটো 6 শিডিউল এৰিয়াৰ ওপৰত ডিবেট হৈছে নট গভৰ্ণৰ স্পিচৰ ওপৰত ভগৱানৰ প্লিজ নাজানাকে প্লিজ ভগৱানৰ নামত ভোটকেইন কৰি আপোনালোকে কৰিছে তেখেতে হাজাৰ লোকক ৰিপ্ৰেজেণ্ট কৰিছে এই ৰিপ্ৰেজেণ্ট কৰা লোকসকলৰ কথা আপোনাৰ পিঠত যাব যে আপোনালোকে আমাৰ বিধায়কসকলে ৰুল নাজানাকে কেনেকৈ এইটো আনিছে প্ৰপাৰ ৱেট আনক এটা আনি পেলাই জোৰ জবস্তি আপুনি ইয়াত হাল্লা কৰি থাকিলে নহ'ব নহয় মাননীয় চেয়াৰমেন আলিদা মুৰে মাননীয় উপাধ্যক্ষ আপুনি ভালকৈ চাই লওক ৰুলটো চাই ল'ব মেটাৰ ইজ ভেৰি সিৰিয়াছ প্লিজ আমি প্লিজ চিট ডাউন আপুনি সোমতো ব্ৰিজ অফ প্ৰিভিলেজ ল'ব পাৰে প্লিজ চিট ডাউন মাননীয় উপাধ্যক্ষ প্লিজ চিট ডাউন আমিতো প্ৰপাৰ দিছো আপোনালোকক গোটেই কেইজনকে 10 মিনিটৰ কাৰণে ছাছপেণ্ড কৰা ইউ আৰ অল ছাছপেণ্ডেড ফৰ 10 মিনিটছ এটা বুলি এইটো 10 মিনিটৰ কাৰণে ছাছপেণ্ড কৰা হৈছে আপোনালোকক 10 মিনিটৰ কাৰণে বাহিৰত যাব দিছে বাহিৰত যাওক 10 মিনিট বাহিৰত যাবলৈ দিয়া হৈছে তেওঁ লৈ যাওক বাহিৰত বাৰে বাৰে আমি হাউচ এডজন কৰিব নোৱাৰো ৰাইজৰ টেক্সৰ টকাৰে চলা হাউচ এইটো গোটেইখিনিক বাহিৰত লৈ যাওক ৰাইজৰ টেক্সৰ টকাৰে চলা হাউচ মই বাৰে বাৰে এডজন কৰিব নোৱাৰো আই কেনট এডজন দ্য হাউচ এগেইন এণ্ড এগেইন বাহিৰত লৈ যাওক তেখেতসকলক বাহিৰত যাওক দেগন্ত ঘাটোৱাল আছে নাই ৰূপসিং তেৰণ ঘাটোৱাল ডাঙৰীয়া আৰম্ভ কৰক আপোনাৰ মাননীয় উপাধ্যক্ষ মহোদয় members are submission আছে মোৰ সমষ্টিত হিমাতৰ আপুনি কি হিচাপত কৈছে আপোনালোকৰ
নাই আপুনি কি হিচাপত উঠি পেলাই কৈছে কথাটো বেচিকেলি মেঘালয় সীমান্ত অঞ্চলত মেম্বাৰ চাৰৰ ওচৰত তেখেতে কৈ আছে কথাটো আছে আপোনালোকে জানে যে সমস্যাত বৰ্ডাৰ ডিছপুট ঘনে ঘনে হৈ থাকে প্লিজ কিন্তু এই সমস্যাবিলাক সমাধান কৰিবলৈ বা তেওঁ কৈ আছে আপুনি বহক এটা হেৰি তাত উপযুক্ত এটা থানাৰ আৰু POP ব্যৱস্থাত নাই আপোনালোকে জানে যে 44 কিলোমিটাৰ দূৰত্বত হামৰানৰ পৰা যিটো মেঘালয় বৰ্ডাৰ আৰু 55 কিলোমিটাৰ বলকুঞ্চিৰ যিটো আকুল চপাৰ বৰ্ডাৰলৈকে কিন্তু তাত ফটককৈ ঘটনা হোৱাৰ লগে লগে তাত ল' এণ্ড চিটুৱেশ্যন কৰিবলৈ তাৰ উপযুক্ত ব্যৱস্থা নাই হয় বৰ্তমান BOP ব্যৱস্থা কৰিছে 6টাত কিন্তু BOP ব্যৱস্থাৰ জৰিয়তে এই সমস্যা কণ্ট্ৰল কৰিবলৈ সমস্যা সমাধান নহয় সেইকাৰণে বহুত দিনৰ পৰা ৰাইজে দাবী কৰি আছে যে বেচিকেলি সীমান্ত অঞ্চল মেঘালয় সীমান্ত অঞ্চলত বেচিকেলি খান্দলিৰ নিচিনা জেগাত আৰু লগতে উমলাফেৰ জেগাত থানা নতুবা BOP স্থাপন কৰিবলৈ মই আজি এই বহুত ধৰণত মই অনুৰোধ কৰিছোঁ সেইকাৰণে মই দাবী কৰিছোঁ আপোনালোকে জানে যে বস্তুটো হ'ল তাত মেঘালয় যিটো অঞ্চলত আমাৰ বেচিকেলি আমাৰ সীমান্ত অঞ্চল 17টা গাঁও যোৱাৰ মেঘালয় কাউন্সিল ইলেকশ্যনত সিহঁতৰ ভোটদান কৰিছে অকল ভোটদান বুলি নহয় সিহঁতৰ মোলাবেৰ বুলি জেগাত বিকাশ লাভেৰ বুলি বস্তুটো তাতে প্ৰতিদ্বন্দ্বিতাই হেৰি কৰিছে এইটো সম্পৰ্কত যেতিয়া ইলেকশ্যন হৈছিলে মই DC আৰু SP জনাইছিলোঁ কিন্তু বিশেষ ব্যৱস্থা লোৱাটো মই দেখা নাই আৰু লগতে তাতে সীমান্ত অঞ্চলত আপোনালোকে জানে যে গভৰ্ণমেণ্টৰ স্কিমবিলাক আঁচনি ৰূপায়ণ কৰিবলৈ তাত সুবিধা নিদিয়ে আৰু কৰিবলৈ নিদিয়ে এইটো ক্ষেত্ৰত আমি তাৰ সীমান্ত সমস্যাটো তাত হেৰি কৰি আছে সমস্যা ভুগি আছে আমাৰ সেইকাৰণে আজি পবিত্ৰ সদনত মই দাবী ওলাইছোঁ যে বস্তুটো অতি সোনকালে ৰাইজে যিটো ডিমাণ্ড অতি সোনকালে খান্দলি নিচিনা জেগাত থানা স্থাপিত হ'ব লাগে আৰু উমলাফাৰ নিচিনা জেগাত থানা স্থাপিত হ'ব লাগে আৰু গোটেইখিনি আমি ল' এণ্ড চিটুৱেশ্যন যেতিয়া বৰ্ডাৰ ডিছপুট যেতিয়া কথাটো ওলাই যাব তেতিয়া বস্তুটোত মানুহক ইঞ্চুৰেঞ্চ দিয়ে আমি থানা আৰু POP আমি বনাই দিম বুলি কওঁ কিন্তু বস্তুটো যেতিয়া চিটুৱেশ্যন যেতিয়া কণ্ট্ৰল হোৱাৰ পিছত কিন্তু এই আশাটো আমি কমিটমেণ্টটো নাইকিয়া হৈ যায় সেইকাৰণে বস্তুটো আজি এই আমাৰ বৰ্ডাৰ এলেকাত যিটো শান্তি স্থাপন ৰাখিবৰ কাৰণে আৰু লগতে অন্যান্য কাম কাজ সুবিধা কৰিবৰ কাৰণে বিশেষকৈ তাৰ ল' এণ্ড চিটুৱেশ্যন কৰিবৰ কাৰণে মই পুনৰ ডিমাণ্ড কৰিছোঁ যে বেছিকেলি সীমান্ত অঞ্চলত থানা আৰু নতুবা POP স্থাপিত হ'ব লাগে বুলি আজি মই যিটো সীমান্ত সমস্যাকেৰে মই দাঙি ধৰিছোঁ ইয়াৰ জৰিয়তে আপোনালোকে জানে যে আমি বেছিকেলি আমাৰ থানাৰ এলেকাত আৰু সীমান্ত এলেকাত আমি কণ্ট্ৰল ৰাখিবৰ কাৰণে আৰু ল' এণ্ড চিটুৱেশ্যন আমি চাবৰ কাৰণে সুবিধা সুৰক্ষিত ৰাখিবৰ কাৰণে অন্যান্য কাম কাজ কৰিবৰ কাৰণে বেছিকেলি আপোনালোকে এই সুযোগতে মই ক'ব বিচাৰোঁ কাৰ্বি আংলং বহুত বছৰ এতিয়া আজি আমি ডিমাণ্ড কৰি আৰ্টিকুল 2 যে উত্তৰ মাষ্টে যিটো আমি ডিমাণ্ড কৰি আছোঁ যদি উত্তৰ মাষ্টে যদি ৰূপায়ণ কৰিব পাৰিলেতো আমি সীমান্তৰ যিটো সমস্যাবিলাক অন্যান্য কাম কাজ কৰিব পাৰে সুচাৰুৰূপে আমি কৰিব পাৰিম কিন্তু আজি চৰকাৰে এই ৰূপায়ণ কৰিবৰ কাৰণে বিশিষ্ট ব্যৱস্থাত আমি লোৱাটো দেখা নাই আজি এই সুযোগতে মই ক'ব বিচাৰোঁ যে আমি ডিমাণ্ড কৰিব বিচাৰোঁ যাতে যেন চৰকাৰে এই আৰ্টিকুল 2 এই উত্তৰ মাষ্টে যাতে যেন বস্তু সোনকালে ৰূপায়ণ কৰে তাৰ কাৰণে মই আজি এই সুযোগতে এই পবিত্ৰ সদনত মই ডিমাণ্ড আৰু মই অনুৰোধ কৰিছোঁ বিশেষকৈ মই ক'বলৈ নাযাওঁ আমাৰ সীমান্তৰ যিটো এলেকাৰ সমস্যাবিলাক আজি সুযোগতে মই দাঙি ধৰিছোঁ আৰু লগতে কাৰ্বি আংলং যিটো ৰাইজে ডিমাণ্ড কৰাত আৰ্টিকুল 2 যাতে ৰূপায়ণ সোনকালে চৰকাৰ পদক্ষেপ লয় তাকে মই আজি পবিত্ৰ সদনত মই ডিমাণ্ড আৰু মই অনুৰোধ জনাই মই ক'বলগীয়া ইমানে থেংক ইউ অনাৰেবল মিনিষ্টাৰ মাননীয় উপাধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য শ্ৰী ৰূপ সিং তেৰণ ডাঙৰীয়াই যিটো বিষয় আনিছে আণ্ডাৰ ৰুল 23G ৰুলছ এণ্ড প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি গতিকে এই সম্পৰ্কত চৰকাৰ চিৰিয়াছ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ হৈ মই উত্তৰ দিছোঁ গতিকে মাননীয় মুখ্যমন্ত্ৰীও এই ইছ্যুবিলাক লৈ পেলাই তেওঁ বহুত চিৰিয়াছ আৰু সেইকাৰণে আমাৰ
মেঘালয় আৰু আছামৰ সীমা লৈ পেলাই আমাৰ বহুত বিবাদ চলি থাকে, যিটো তেখেতেও এতিয়া উল্লেখ কৰিছে। কাৰণ তেখেতৰ এলেকাখিনি আমাৰ মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ, বহুখিনি বৰ্ডাৰ শ্বেয়াৰ কৰে। গতিকে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ আছাম মেঘালয় সীমা যাতে আমাৰ ঠিক হয়, আমাৰ যে কোনো ক'তো এনক্ৰচ নহয়, গণ্ডগোল নহয়, ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ভালকৈ মেইনটেইন কৰা হয়। তাৰ কাৰণে তেখেতে প্ৰায় 6খন কমিটি ইতিমধ্যে মন্ত্ৰী পৰ্যায়ত 6খন কমিটি গঠন কৰি দিছে। আৰু সেইমতে আমাৰ কমিটিসকলে কাম কৰি পেলাই মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা কৰি বহুখিনি কথা নিষ্পত্তি কৰা আছে আৰু কিছু কথা নিষ্পত্তি কৰিবলৈ বাকী আছে। গতিকে আজি মাননীয় সদস্যগৰাকীৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে অসম চৰকাৰে ইতিমধ্যে অসম মেঘালয় আন্তঃৰাজ্যিক সীমা ভূমি বেদখল, সীমান্তত হোৱা ঘটনা আৰু অৰণ্য সংৰক্ষণৰ হেতু 6খনকৈ সীমান্ত চকী নিৰ্মাণ কৰিছে। বৰ্ডাৰ আউটপোষ্ট 6খন তাত নিৰ্মাণ কৰা আছে। আৰু মেঘালয় সীমান্তৱৰ্তী এলেকাত বন বিভাগৰ ৰেঞ্জ অফিচ এটা আছে। আৰু আনহাতে উমবাং আৰু মুক্ৰ আৰু কাৰ্বি হিডিত 3টা নতুন সীমান্ত চকী নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন দিছে। 3টা চৰকাৰে ইতিমধ্যে চেংচন কৰিছে। এই 3টা যি 3টা মই ক'লোঁ, উমবাং, মুক্ৰ আৰু কাৰ্বি হিডি, এই 3টা আউটপোষ্ট ইতিমধ্যে চেংচন দিছে। আৰু বৰ্তমান খান্দুলি আৰু উমলাফেৰাত থানা নিৰ্মাণৰ কোনো পৰিকল্পনা নাই। অৱশ্যে যিকোনো আইন শৃংখলা জড়িত কাৰণত বা পৰিস্থিতিত অতিৰিক্ত বেটেলিয়ান নিয়োগ কৰা হয়। অধ্যক্ষ ডাঙৰীয়া, আমাৰ ইতিমধ্যে যিটো খান্দুলিৰ প্ৰপ'জেলটো চৰকাৰলৈকে আহিছে DGP অফিচৰ পৰা, আৰু বাকী 2টাৰ প্ৰপ'জেল মাননীয় সদস্যগৰাকী কোৱা মতে সেইকেইটা প্ৰপ'জেল অহা নাই। গতিকে আজি তেখেতে যিটো আজি ইয়াতে মানে ৰুল 23B এই বিষয়টো আনিছে, নিশ্চয় এইটো কথাত চৰকাৰে DGP অফিচত জনাব। আৰু ইয়াত থানাৰ প্ৰয়োজন যদি হয় তেতিয়াহ'লে সেই প্ৰপ'জেলটো আহিব। গতিকে ইতিমধ্যে 3খন চেংচন কৰা হৈছে, 3খন চেংচন তাত কৰা হৈছে। আৰু উপাধ্যক্ষ মহোদয়, মই এটা কথা কওঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বঙাইগাঁৱত যেতিয়া মিটিং এখন হৈছিল, তো তাত বঙাইগাঁও SP কনফাৰেন্স যিখন হৈছিল বঙাইগাঁৱত, তো সেই SP কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যিটো আমি সকলোৱে এপ্ৰিচিয়েট কৰা উচিত আৰু এপ্ৰিচিয়েট আমি কৰিছোঁ সকলোৱে, যে তেওঁ কৈছে যে পেট্ৰল পোষ্ট আৰু আউটপোষ্টবিলাক এইটো ফেজ বেনাৰত উঠাই দিব লাগে, আৰু উঠাই দি মানে প্ৰতিটো পেট্ৰল পোষ্ট আৰু আউটপোষ্ট থানালৈকে ৰূপান্তৰিত কৰি দিব লাগে। তেতিয়াহ'লে এটা বিৰাট এলেকাও হয় আৰু বহুখিনি পৰিমাণে ভাল হয়। আৰু সেইকাৰণে মাননীয় সদস্যগৰাকীক মই এইখিনি কথা ক'লোঁ। এটা প্ৰস্তাৱ আহিছে, বাকী 2টা প্ৰস্তাৱ DGP অফিচক জনোৱা হ'ব। এইটো প্ৰয়োজন আছে নে নাই তেওঁলোকে পুলিচে DGP এইটো কথা জনাব লাগিব। গতিকে অধ্যক্ষ ডাঙৰীয়া, বাকী 3টা তেখেতৰ যি কৈছে 3টা ইতিমধ্যে চেংচন হৈ আহিছে। গতিকে তাতো কাম আৰম্ভ হ'ব। আৰু বাকীটো মই ক'লোৱে ইতিমধ্যে যে 6খন সীমান্ত চকী তাত আছে ইতিমধ্যে, আৰু এটা ৰেঞ্জ অফিচো আছে ফৰেষ্টত। আৰু তাৰ উপৰিও উপাধ্যক্ষ ডাঙৰীয়া, তাত যথেষ্ট পৰিমাণে এনি টাইম, কাৰণ মাজতে এটা ঘটনা হৈছিল আমি সকলোৱে জানো। গতিকে এনি টাইম তাত বেটেলিয়ান যিমান লাগে সিমান বেটেলিয়ান মোতায়েন কৰাৰ কাৰণে মানে পুলিচ বিভাগে এইটো ব্যৱস্থা ৰাখিছে। গতিকে মই ভাবোঁ যে সীমান্তৱৰ্তী এলেকাত তেখেতৰ যিটো শংকা হৈছে সেই শংকাটো নহয়, আমাৰ মানুহখিনি সম্পূৰ্ণৰূপে নিৰাপদভাৱে থাকিব পাৰিব। থেংক ইউ। মাননীয় সদস্য দিগন্ত ঘাটোৱাল, আপোনাৰ 3টা বিষয় আছে: শিক্ষা, বন আৰু পৰিৱেশ, উদ্যোগ আৰু বাণিজ্য। 5 মিনিট গোটেই 3টাত 15 মিনিটত আপুনি শেষ কৰিব। ধন্যবাদ উপাধ্যক্ষ মহোদয়। মোৰ শিক্ষা বিভাগত আছিলে 2টা কথা, যে বিহালী সমষ্টিত এতিয়ালৈকে আমাৰ প্ৰাথমিক বিদ্যালয়ত 24টা স্কুলত ছিংগুল টিচাৰ আছে, যাৰ কাৰণে কেতিয়াবা শিক্ষকজনৰ কিবা অসুবিধা হ'লে সেই স্কুলখিনি কেতিয়াবা বন্ধ হৈ থকা অৱস্থাত হৈ পৰে। মই জনাত জিলাখনত বহু এনেকৈ স্কুল আছে য'ত নেকি শিক্ষক বেছি আছে। তাৰ পৰা শিক্ষকসকলক আনি পেলাই য'ত ছিংগুল টিচাৰ্ছ আছে
সেই স্কুলবিলাকত যাতে দিয়াৰ ব্যৱস্থা কৰিলে সেই স্কুলবিলাকৰ কাৰণে উপকৃত হ'ব বুলি মই আমাৰ মন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিলোঁ। দ্বিতীয়তে আছিলে আমাৰ উত্তৰ পাৰত আপ টু জুলাইলৈকে আমাৰ বহুতো দুখীয়া ল'ৰা ছোৱালীবিলাক আছে, পঢ়া শুনা যথেষ্ট ভাল মেৰিট, কিন্তু তেওঁলোকৰ যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক পৰীক্ষাৰ প্ৰস্তুতকৰণৰ কাৰণে UPSC বা APSC কোচিং চেণ্টাৰ আমাৰ বিশ্বনাথ জিলাতে হওক বা বিহালী সমষ্টিতে যেতিয়া চৰকাৰীভাৱে আৱাসগৃহ কৰি তাতে কোচিং ব্যৱস্থা কৰিব পৰা যায় নেকি, তাৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিলোঁ। বন বিভাগলৈ এটা কথা জনাইছোঁ যে বিহালী সমষ্টিত আপোনালোক গম পায় যে হাতী মানুহৰ সংখ্যাত প্ৰায় হৈয়ে থাকে আৰু এই বছৰতে প্ৰায় 2জনমান ব্যক্তি মৃত্যুমুখত পৰিবলগীয়া হৈছে। আৰু যিহেতু কাজিৰঙা ষষ্ঠ সংযোগ অঞ্চল আছে, সেই অঞ্চলত যাতে বন্য সুৰক্ষাৰ শিবিৰ কিবা স্থাপন কৰি যাতে বন্যপ্ৰাণী সুৰক্ষাৰ লগতে কৰিলে সেই অঞ্চলৰ হাতী মানুহৰ যিটো সংঘাত, এই হাতী মানুহৰ সংখ্যাটো কিছু কৰিবলৈ মই আশা ৰাখিছোঁ। আৰু যেনেধৰণে আমাৰ বানপানীতে হওক যেতিয়া খেতি পথাৰ নষ্ট হয়, আজি ইঞ্চুৰেঞ্চৰ যোগেদিয়ে তেওঁলোকে যদি লাভান্বিত পায়, আমাৰ যদি বন্যপ্ৰাণীও যদি ক্ষতি সাধন কৰে যাতে সেই খেতিয়কসকলে যাতে সেই সুবিধাটো পায়, ইঞ্চুৰেঞ্চৰ সুবিধাটো পায়, তাৰ কাৰণে বিহিত ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু তৃতীয়টো আছিলে উদ্যোগ আৰু বাণিজ্য বিভাগত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতে অসম চৰকাৰক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আজি এডভান্টেজ আছাম 2.0 এটা যি বিনিয়োগ ব্যৱস্থা কৰিছে, শিল্প উদ্যোগ গঢ়িবৰ কাৰণে যি ব্যৱস্থা কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মোৰ বিহালী সমষ্টিতো আজি উদ্যোগ বিভাগৰ প্ৰায় 200 বিঘা মাটি সংৰক্ষিত আছে, তাতো যাতে এই এডভান্টেজ আছামৰ কিবা এটা উদ্যোগ যদি স্থাপন কৰাব পৰা ব্যৱস্থা কৰে তাতে সেই অঞ্চলৰ নিবনুৱা সমস্যা সমাধান হোৱাৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে। গতিকে এইখিনি কথা হ'লে নিশ্চয় উপকৃত হ'ব বুলি মই এইখিনি মোৰ কথা আছে। ধন্যবাদ। Very short. Honorable Education Minister. মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াই বিহালী সমষ্টিৰ একাংশ বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি থকাৰ যি বিষয় উত্থাপন কৰিছে, এই সন্দৰ্ভত জনাওঁ যে আমি বিদ্যালয়সমূহত শিক্ষকৰ আমি ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো চলি আছে। কিছুদিন আগলৈকে বিহালীত প্ৰায় 54খন বিদ্যালয় আছিল য'ত এজনীয়া শিক্ষক আছিল। এটা সময়তো মানে শিক্ষক আমি তাত দিবই পৰা নাছিলোঁ, এটেচমেণ্টৰ ভিত্তিত চলাবলগীয়া হৈছিল। আৰু শেহতীয়াভাৱে 18খন বিদ্যালয়ত শিক্ষক দিয়া হৈছে, বাকী 34খন বিদ্যালয়ো আছে। ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো যিহেতু চলি আছে, বাকী কেইখন বিদ্যালয়তো আমি আৰু একোজনকৈ অতিৰিক্ত শিক্ষক দিয়াৰ ব্যৱস্থা সোনকালে গ্ৰহণ কৰিম বুলি পেলাই মই মাননীয় বিধায়কগৰাকীক জনাইছোঁ। দ্বিতীয়তে যি কোচিঙৰ ব্যৱস্থা কথা কৈছে, অতি সম্প্ৰতি আমি আমাৰ মাধ্যমিক বিদ্যালয়সমূহত কেৰিয়াৰ কাউন্সিলিঙৰ কাৰণে একোখনকৈ পুথি প্ৰদান কৰিছোঁ আৰু অনলাইন যোগেদি আমাৰ যি টেলি এডুকেশ্যন স্মাৰ্ট ক্লাছৰুম আছে তাৰ জৰিয়তে আমি বিদ্যালয়সমূহত কেৰিয়াৰ কাউন্সিলিঙৰ ব্যৱস্থা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰ্দিষ্টভাৱে তেওঁলোকে কোচিং কৰিব বিচাৰে, অসম চৰকাৰৰ যি যুৱ আয়োগ আছে, যুৱ আয়োগৰ অধীনত ডিব্ৰুগড়ত তেজপুৰত বিশেষ কোচিঙৰ ব্যৱস্থা কৰিছে বুলি মই অৱগত। তেজপুৰত প্ৰায় 200জন ছাত্ৰ ছাত্ৰীৰ কাৰণে কোচিঙৰ ব্যৱস্থা আছে। যুৱ আয়োগৰ অধ্যক্ষ আমাৰ তৰংগ গগৈ মাননীয় বিধায়ক ডাঙৰীয়া আছে। মই জনাত প্ৰায় প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 1,20,000 টকাকৈ খৰচ কৰি খুব ফলপ্ৰসূ কোচিঙৰ ব্যৱস্থা আছে। এই কোচিঙৰ ব্যৱস্থাসমূহ কৰিবৰ কাৰণে ইয়াৰ সুবিধাসমূহ
মই ছাত্ৰ ছাত্ৰীসকলক গ্ৰহণ কৰিবলৈ বা ছাত্ৰ ছাত্ৰীসকলক তাৰ কাৰণে মটিভেট কৰাবৰ কাৰণে বিধায়কসকলক মই অনুৰোধ জনাম। তাৰোপৰি যি কেৰিয়াৰ কাউন্সেলিং আমাৰ প্ৰত্যেক মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থা কৰা হৈছে, তাতো সহায় সহযোগিতা আগবঢ়াবলৈ মই বিধায়কসকলক মই অনুৰোধ জনাওঁ। ধন্যবাদ। Honorable Minister of Forest. মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় সদস্য দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াই যিটো বিষয় উত্থাপন কৰিছে এই বিষয়ে এইখিনি কথা আমি জনাব বিচাৰিছোঁ আপোনাৰ জৰিয়তে দি যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজনৰ অধীনত ৩৫টা বন শিবিৰত থকা বনৰক্ষীসকলে প্ৰতি মুহূৰ্তত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে নিজ নিজ কৰ্তব্য পালন কৰি আহিছে। আৰু ইয়াৰ মানে সম্পৰ্কত যদি তেখেতে তালিকা বিচাৰে মই তালিকাখন দিব পাৰিম। অনাগত দিনত এই শিবিৰৰ সংখ্যা প্ৰয়োজন সাপেক্ষে বৃদ্ধি কৰাৰ কথাও চিন্তা কৰা হৈছে। এই বৃদ্ধিৰ বাবে পশ্চিম আঞ্চলিক বন বিভাগ ৱেষ্ট ৰেঞ্জ গাইখুটিত বন শিবিৰ এটা আৰু কেন্দ্ৰীয় আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আণ্ডাৰ চেণ্ট্ৰেল ৰেঞ্জ বেৰেক এটা আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ত বেৰেক এটা নিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। উল্লেখ থাকিল যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ সীমিত। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ দিশে শোণিতপুৰ ইষ্ট ডিভিশ্যনে এই গোটেইখিনি নিয়ন্ত্ৰণ কৰে। সেইবাবে হাতী, মানুহ তথা অন্যান্য জীৱ জন্তু আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। গামেৰীত এটা নিৰীক্ষণ চকী মানে ৱাটছ টাৱাৰ নিৰ্মাণ কৰা হৈছে। কাঠনিত এটা ৱাটছ টাৱাৰ নিৰ্মাণৰ কাম চলি আছে। হাতীমৰা আৰু ঠাণ্ডা পানীত দুটা চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু স্পৰ্শকাতৰ এলেকাসমূহত বলুৱা পাৰাৰ পৰা গৈতাবাৰীলৈ 10 কিলোমিটাৰ, বৰগাঁৱৰ পৰা বুৰৈ দলঙলৈ 32 কিলোমিটাৰ, শিলডুবিৰ পৰা ঘিলাধাৰী মুখলৈ 5 কিলোমিটাৰ, ভৈৰৱীৰ পৰা শ্ৰীলংকা টাপুলৈ 4 কিলোমিটাৰ আমি ইতিমধ্যে মানে ছ'লাৰ ফেন্সিং আমি লগাইছোঁ। আৰু ছ'লাৰ ফেন্সিং লগোৱাৰ কাৰণে তাত হাতীৰ প্ৰতিৰোধ কৰিব পৰা হৈছে। 24 হাতীৰ উপদ্ৰৱত 24জনীয়া প্ৰতিনিধি দল এটা অহৰ্নিশে টহল দি আছে আৰু স্থানীয় লোকৰ মাজত সজাগতা বৃদ্ধি কৰা হৈছে। আৰু জীৱ জন্তুৰ গতিবিধি চোৱা বা সুৰক্ষাৰ বাবে নিয়োজিত বনকৰ্মীসকলক বেটাৰী, টৰ্চ বা অন্যান্য ৰেইনকোট, জোতা আদি উপলব্ধ কৰা হৈছে। গতিকে চৰকাৰী ভূমি নথকা হেতুকে চোৰাং চিকাৰ প্ৰতিৰোধী শিবিৰ এণ্টি পচিং কেম্প নিৰ্মাণ কৰাৰ কথা বৰ্তমান চিন্তা কৰা হোৱা নাই। উপাধ্যক্ষ মহোদয়, এইখিনি আমাৰ চৰকাৰী তথ্য। কিন্তু ঘাটোৱা ডাঙৰীয়াক মই জনাওঁ আপোনাৰ জৰিয়তে দি যে এতিয়া কাজিৰঙা আমাৰ যিহেতুকে আমাৰ এৰিয়াটো এক্সপাণ্ড হ'ল, গতিকে আৰু এক্সপাণ্ড হোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ উত্তৰত আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ এতিয়া কাজিৰঙাৰ ভিতৰত সোমাই গৈছে। গতিকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটোত আমাৰ এই বিশ্বনাথ ডিভিশ্যনটোৱে কাম কৰে, ৱাইল্ড লাইফ ডিভিশ্যনে। আৰু তাৰ পিছৰখিনি কাম লাগিলে তেওঁৰ যদি জুৰিছডিকশ্যন নাই, সেইটো মানে আমাৰ তেজপুৰ মানে ইষ্ট ডিভিশ্যনে সেই কামখিনি কৰিব লাগে। গতিকে দুইটাৰ সামঞ্জস্য ৰাখি আচলতে কামখিনি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু হাতী আৰু মানুহৰ সংঘাতটো কমাবলৈ বহুখিনি চেষ্টা কৰা হৈছে। আৰু যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাখিনিৰ কথা কোৱা হৈছে। আৰু আগতকৈ হাতী আৰু মানুহৰ সংঘাতটো আমাৰ বিশ্বনাথ জিলাত বা আমাৰ শোণিতপুৰ জিলাত আগতকৈ কিছু পৰিমাণে কমিছে। গতিকে আমি সকলোৰে সহযোগিতাত আমি হাতী মানুহৰ সংঘাত বা আমাৰ বন্যপ্ৰাণীৰ লগত আমাৰ সংঘাত যিটো সেইটো আমি সমাধান কৰিব লাগিব। আৰু তাৰ কাৰণে যিখিনি সহায় সহযোগ চৰকাৰৰ পৰা লাগিব সেইখিনি আমি ব্যৱস্থা কৰিম। ধন্যবাদ। মাননীয় সদস্য, তেখেতে আৰু এটা কুৱেশ্যন সুধিছিলে ইণ্ডাষ্ট্ৰীৰ, সেইটো আনচাৰটো আপুনি দিব। মাননীয় উপাধ্যক্ষ মহোদয়,
মাননীয় সদস্য দিগন্ত খাটোৱাৰ ডাঙৰীয়াই আৰু এটা উদ্যোগ বিভাগৰ এটা প্ৰশ্ন তেখেতে উত্থাপন কৰিছিল আৰু এই উদ্যোগ বিভাগৰ প্ৰশ্নটো উত্তৰটো এনেকুৱা যে বিভাগত থকা তথ্য অনুসৰি বিশ্বনাথ জিলা প্ৰশাসনে বাগমৰা মৌজাৰ অন্তৰ্গত 2 নম্বৰ ধেমাজি বাই গাঁৱৰ 128 নম্বৰ দাগৰ 70 বিঘা ভূমি চিঠি নম্বৰ মানে BLS 5/2019/5 তাৰিখ জুন 2020 মৰ্মে অসম ঔদ্যোগিক আন্তঃগাঁথনিক উন্নয়ন নিগম অৰ্থাৎ AIIDC মানে উদ্যোগ পাম নিৰ্মাণৰ বাবে অগ্ৰিম দখলী স্বত্ব প্ৰদান কৰে 2021 চনৰ ছেপ্টেম্বৰৰ মাহত মানে AIIDC ভাৰত চৰকাৰৰ অতি ক্ষুদ্ৰ মাইক্ৰ স্মল ক্ষুদ্ৰ আৰু মজলীয়া MSME প্ৰতিষ্ঠানৰ মন্ত্ৰালয়ৰ অধীনত উত্তৰ পূৰ্বাঞ্চল আৰু ছিকিমৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান উন্নয়নৰ আঁচনিখনৰ প্ৰমোচন অফ MSMEs ইন দ্য NER and Sikkim স্কিমৰ জৰিয়তে দি উদ্যোগ স্থাপনৰ এটা প্ৰস্তাৱ প্ৰেৰণ কৰে অতি ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ প্ৰকল্প অনুমোদন আৰু নিৰীক্ষণ সমিতিয়ে সভাত হোৱা সিদ্ধান্ত অনুসৰি 2023 চনৰ 7 নৱেম্বৰ তাৰিখে পত্ৰ নম্বৰ 1/NER/miscellaneous/2020-21 within bracket E number 4115369 যোগে 3,153.81 lakhs টকা অনুমোদন জনায় ইয়াৰে 1,350 লাখ টকা ভাৰত চৰকাৰ আৰু বাকি 1,803.8 লাখ টকা ৰাজ্য চৰকাৰৰ অংশীদাৰ হিচাপে থাকিব গতিকে ইতিমধ্যে অসম ঔদ্যোগিক আন্তঃগাঁথনি AIIDCয়ে প্ৰকল্প ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰি 2024 চনত নিবিদা আহ্বান কৰে আৰু সেই অনুসৰি যোৱা মাহৰ পৰা প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হয় প্ৰস্তাৱ অনুসৰি আৱৰ্তিত ভূমিৰ 65%ৰ বিভিন্ন মাটিকালি অনুসৰি 52টা উদ্যোগ খণ্ড স্থাপন কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা হ'ব ইয়াৰ পাছতে পৰ্যায়ক্ৰমে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগিক গোটটোক আৱৰ্তন দিয়া হ'ব এই উদ্যোগসমূহৰ অন্তৰ্গত খাদ্য প্ৰস্তুতকৰণ হস্তশিল্প গৃহ নিৰ্মাণ সামগ্ৰীৰ লগতে বিভিন্ন উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰা হ'ব আৰু এই উদ্যোগসমূহৰ জৰিয়তে প্ৰায় 435 জন লোকে প্ৰত্যক্ষভাৱে আৰু 800ৰ পৰা 1000 জন পৰোক্ষভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে গতিকে এই পাৰ্কখন এতিয়া কাম আৰম্ভ হ'ব আৰু পাৰ্কখন হ'ব আৰু উপাধ্যক্ষ মহোদয় মই এটা কথা কওঁ যে আমাৰ বালিপাৰা ইতিমধ্যে তেখেতৰ ওচৰতে একেখন জিলাতে বালিপাৰা ইতিমধ্যে আমাৰ পাৰ্কখন সম্পূৰ্ণ মানে ফুল হৈ গৈছে তাত মাটি এতিয়া বিশেষ নাই কাৰণ তাতে পতঞ্জলিও আহিল ডাবৰ আহিল আৰু অন্যান্য বহুত তাত ইণ্ডাষ্ট্ৰি ইতিমধ্যে আহিল গতিকে এখন উদ্যোগিক পামৰ আমাৰ শোণিতপুৰ জিলাত প্ৰয়োজন আছিল আৰু সেই সাপেক্ষে এই উদ্যোগ পাৰ্কখন কৰা হৈছে গতিকে ইয়াতে মানে মাইক্ৰ MSME আৰু মিডিয়াম ইণ্ডাষ্ট্ৰি তাত কৰিবলৈ সুযোগ হ'ব কাৰণ ইণ্ডাষ্ট্ৰি সদায় হ'লে একেলগে ক্লাষ্টাৰ হিচাপে হ'লেহে ইণ্ডাষ্ট্ৰিবিলাকে আগবাঢ়ি যাব পাৰে গতিকে বালিপাৰা উদ্যোগ পাৰ্কখন যিহেতুকে ইতিমধ্যে প্ৰায় ফুল হৈ গৈছে তাত নাই আৰু জাগা দিবলৈ গতিকে এইখন পাৰ্কে শোণিতপুৰ জিলাৰ কাৰণে বহুখিনি সহায়ক হ'ব ধন্যবাদ অধ্যক্ষ থেংক ইউ এটা কাৰ্যসূচী নং 3 মাননীয় সদস্য দেৱব্ৰত শইকীয়া ডাঙৰীয়া দ্য ইণ্টাৰষ্টেট মাইগ্ৰেণ্ট ৱৰ্কমেন ৰেগুলেশ্যন অফ এমপ্লয়মেণ্ট এণ্ড কণ্ডিশ্যনছ অফ ছাৰ্ভিচেছ আছাম এমেণ্ডমেণ্ট বিল 2025 বিধেয়কখন উত্থাপন কৰিবলৈ সদনৰ অনুমতি বিচাৰিব প্ৰশ্নোত্তৰ বিধেয়কখন উত্থাপনৰ বাবে সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে তেখেতসকলক হয় যিসকল বিপক্ষে আছে কওক তেখেতসকলে নহয় উত্থাপন কৰি ল'ম নিশ্চয় মই ভাবোঁ হোৱাৰ পক্ষে প্ৰস্তাৱটো গৃহীত হ'ল
এতিয়া মাননীয় সদস্যগৰাকীক বিধেয়কখন উত্থাপন কৰিবলৈ কাৰণে মই অনুৰোধ জনালোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইণ্টাৰষ্টেট মাইগ্ৰেণ্ট ৱৰ্কমেন ৰেগুলেশ্যন অফ এমপ্লয়মেণ্ট এণ্ড কণ্ডিশ্যনছ অফ ছাৰ্ভিচ আছাম এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। এতিয়া কাৰ্যসূচী নং 4 মাননীয় সদস্য আমিনুল ইছলাম জ্যেষ্ঠ ডাঙৰীয়া দ্য আছাম ৰেজিষ্ট্ৰেশ্যন এণ্ড ৰিহেবিলিটেশ্যন অফ পিপল এফেক্টেড বাই ৰিভাৰ ইৰোশ্যন বিল 2025 বিধেয়কখন উত্থাপন কৰিবলৈ অনুমতি বিচাৰি 10 মিনিটৰ কাৰণে কৰা হৈছিলে, 15 মিনিট হ'ল। আশৰাফুল হুছেইন ডাঙৰীয়া তেওঁ নাই। এতিয়া আইটেম নম্বৰ 6 সংকল্প প্ৰস্তাৱ আণ্ডাৰ ৰুল 115। এতিয়া মাননীয় সদস্য শ্ৰী কমলাক্ষ দেৱ পুৰকাষ্ট আপোনাক সংকল্প প্ৰস্তাৱটো সদনত উত্থাপন কৰি ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। That this House urge upon the government to take immediate step to prohibit the practice of printing images of Hindu deities by the manufacturer on packets containing sticks and candles.